ৰাজ্যৰ ৰাজনীতিত ইতিহাস সৃষ্টি কৰি বঙাইগাঁৱত দশমবাৰৰ কাৰণে অগপই জয়লাভ কৰিবলৈ সক্ষম হ'ল আৰু বিগত সময়ত ৮টাকৈ কাৰ্যকাল বৰ্তমানৰ সাংসদ ফণীভূষণ চৌধুৰী ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে আৰু পৰৱৰ্তী সময়ত উপনিৰ্বাচনত হয়। উপনিৰ্বাচনৰ পিছত এইবাৰ পুনৰ দীপ্তিময় চৌধুৰী বঙাইগাঁৱত জয়লাভ কৰিবলৈ সক্ষম হ'ল আৰু যি এক বিৰল ঘটনা অসমৰ ৰাজনীতিত বুলি ক'ব লাগিব। আৰু মোৰ সৈতে এই মুহূৰ্তত আছে সাংসদ ফণীভূষণ চৌধুৰী, তেখেতৰ পৰা নিৰ্বাচন সম্পৰ্কে কিছু কথা জানিব চেষ্টা কৰিম। কি ক'ব, দশমবাৰ আপোনালোকে দখল কৰিলে আৰু বিভিন্ন ঘাট প্ৰতিঘাত অতিক্ৰম কৰিও বঙাইগাঁও কিন্তু আপোনালোকৰ নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে, গতিকে কি ক'ব এই মুহূৰ্তত? মই প্ৰথমতেই বঙাইগাঁও সমষ্টিবাসী ৰাইজক ধন্যবাদ জনাব লাগিব, কৃতজ্ঞতা জনাব লাগিব, শ্ৰদ্ধা নিবেদন কৰিব লাগিব। এইকাৰণেই যে বঙাইগাঁও সমষ্টিবাসী ৰাইজে দশমবাৰৰ কাৰণে বঙাইগাঁও সমষ্টিত অসম গণ পৰিষদ দলৰ প্ৰতি আস্থা বিশ্বাস প্ৰকাশ কৰি অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰাৰ ক্ষেত্ৰত তেওঁলোকে প্ৰচেষ্টা ল'লে। তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই ভাবোঁ যে বঙাইগাঁও সমষ্টিবাসী ৰাইজ বিকাশৰ প্ৰতি আগ্ৰহী কাৰণেই বঙাইগাঁও সমষ্টিত যোৱা 40টা বছৰে বিকাশ হোৱা বুলি অনুভৱ কৰিছে, উপলব্ধি কৰিছে। আৰু সেইকাৰণে হয়তো পুনৰবাৰ দশমবাৰৰ কাৰণে তেওঁলোকে অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীক ভোট দি জয়যুক্ত কৰাইছে। মাৰ্জিন কিছু এইবাৰ মাৰ্জিন ডেফিনেটলি কম হৈছে। মই এই কথাটো কৈছোঁ যে 2টা কম 25,000 ভোট হৈছে। গতিকে এইটো আমি আশা কৰাৰ ধৰণে আচলতে হোৱা নাই। আমি যদিও নিৰ্বাচনত জয়ী হৈছোঁ, কিন্তু আমি আচলতে সন্তুষ্ট হ'ব পৰা নাই যে আমি যিটো ভাবিছিলোঁ আমি সেই ভাবামতে আমি ভোট পাবলৈ সক্ষম নহ'লোঁ। ইয়াত বিভিন্ন ধৰণৰ ক্ৰিয়া হেৰি কৰিছে। প্ৰথম কথাটো হ'ল যে তাৰমানে আমাৰ বঙাইগাঁৱত যি ধৰ্মীয় সংখ্যালঘু লোকসকল আছে, এই ধৰ্মীয় সংখ্যালঘু লোকসকলৰ ভোট এইবাৰ যথেষ্ট হ্ৰাস পাইছে। এইটো এটা প্ৰথম কাৰক। দ্বিতীয় কাৰক হৈছে যে আমি 40টা বছৰ এই সমষ্টিটো অসম গণ পৰিষদ দলে আমি প্ৰতিনিধিত্ব কৰি আছোঁ। গতিকে 40টা বছৰে অসম গণ পৰিষদৰ প্ৰতিনিধিত্ব কৰা দল এটা নিশ্চয় ৰাইজৰ কিছু অসন্তুষ্টি থাকিব, কিছু ইনকামেঞ্চি তাৰমানে থাকিব। গতিকে এই যে তাৰমানে এণ্টি ইনকামেঞ্চি বা অসন্তুষ্টি এইবিলাকৰ কাৰণে হয়তো 2-4টা ভোট কমিছে, এই কথাটো ক'ব পাৰোঁ। কিন্তু মূলতঃ আচলতে আমি ধৰ্মীয় সংখ্যালঘু লোকসকলৰ পৰা আগে পিছে যিমান ভোট লাভ কৰিবলৈ সক্ষম হৈছিলোঁ, সিমান ভোট আমি পাবলৈ সক্ষম হোৱা নাই। আৰু তাৰ কাৰণে মই ভাবোঁ যে আমাৰ কিছু ভোট এইবাৰ আমাৰ কমিছে। মিত্ৰ দল বিজেপিৰ একাংশ নেতা তেওঁলোকৰ কিন্তু গতিবিধি এইবাৰ ঠিক নাছিলে। নাই, মই সেই কথাটো মই আপোনালোকক নকওঁ। বস্তুটো মিত্ৰ দল বিজেপি আছে, বিজেপি আমাৰ লগত আছিল, বিজেপি আমাৰ লগত 2-1 সভাপতিও আমাৰ সপক্ষে ৰাইজৰ ওচৰত ভোট ভিক্ষাও কৰিছে। এই কথাটো তেওঁলোকে যিসকল আমাৰ লগত আছিল তেওঁলোকক আমি বঙাইগাঁও সমষ্টিবাসী ৰাইজ অসম গণ পৰিষদৰ তৰফৰ পৰা তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিন্তু আপোনালোকে কোৱা ধৰণে 2-1 তাৰমানে সেই দলৰেই 2-1 নেতা কৰ্মীয়ে বিৰোধিতা কৰাটো বা নিৰ্দলীয় প্ৰাৰ্থীৰ সপক্ষে ভোট বিচৰা কাৰ্যও আমি প্ৰত্যক্ষ কৰিছোঁ। এই কথাটো আপোনালোকে অনুভৱ কৰিছে, আপোনালোকেও কৈছে। গতিকে সেই বিষয়ে মই আজি আৰু ক'ব বিচৰা নাই। এইবাৰ যিখিনি ভোট হ'ল সেইখিনি আপোনালোকৰ অগপৰ এটা অংক আপোনালোকে লাভ কৰিব? নাই, আমি আচলতে আমাৰ এটা ধাৰণা আছে যে আমাৰ অসম গণ পৰিষদৰ কিমান ভোট আছে, আমাৰ এটা ধাৰণা আছে। গতিকে আমি সেই ধাৰণা অনুযায়ী আমি আচলতে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। কাৰণ নহ'লে ইয়াতে যিটো তাৰমানে প্ৰথম অৱস্থাৰ পৰা যিটো তাৰমানে এটা কেওচৰ সৃষ্টি হৈছিল, নহ'লে আমি আচলতে দুৰ্বল হৈ গ'লোহেঁতেন। কিন্তু আমি দুৰ্বল হোৱা নাই, কাৰণ আমি ভাবোঁ যে আমি অসম গণ পৰিষদ দলে বঙাইগাঁও সমষ্টিৰ ৰাইজক কোনোদিন অন্যায় কৰা নাই, প্ৰতাৰণা কৰা নাই, বিশ্বাসঘাত কৰা নাই। আমি সদায় বঙাইগাঁও সমষ্টিৰ ৰাইজৰ সপক্ষত থিয় দিছোঁ, তেওঁলোকৰ দুখে সুখে তেওঁলোকৰ লগত থিয় দিছোঁ, তেওঁলোকৰ সমস্যাৰ লগত আমি জড়িত হৈছোঁ, তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আমি অহোপুৰুষাৰ্থ কৰিছোঁ। আৰু সেইকাৰণে মই ভাবোঁ যে আমি অসম গণ পৰিষদ দল ইয়াত বাৰম্বাৰ জয়ী হ'বলৈ সক্ষম হৈছোঁ। অসমৰ যদি ৰাজনীতি দেখা যায়, এইবাৰ অগপই 10খন আসন লাভ কৰিলে, অৰ্থাৎ এখন আসন বৃদ্ধি হ'ল। গতিকে নাই, চাওক, আমি অসম গণ পৰিষদ দলে 26টা সমষ্টি নিৰ্বাচন কৰিছোঁ। কিন্তু যদি এই সমষ্টিবিলাকৰ যদি জনগাঁথনি চোৱা যায়, আচলতে সেই জনগাঁথনি অনুযায়ী আচলতে 10টা সমষ্টিতে নিৰ্বাচনত জয়ী হোৱাৰ তাৰমানে সম্ভাৱনা থকা সমষ্টি আছে। এটা সমষ্টি আছিল শিৱসাগৰ সমষ্টি আছিল। শিৱসাগৰ সমষ্টিটোত বিশেষ কাৰণত তাৰমানে
বন্ধুত্বমূলকভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া হ'ল। কিন্তু এই শিৱসাগৰ সমষ্টিটো বাদ দি বাকী যিকেইটা সমষ্টি আছে তাৰ ভিতৰত এই যি 10টা সমষ্টিত আমি বিজয়ী হৈছোঁ, এই 10টা সমষ্টিতেই জনগঠনিত অসম গণ পৰিষদ বা NDAৰ সপক্ষত আছিল আৰু সেইকাৰণে আমি 10টা সমষ্টিতে জিকিছোঁ। মই এতিয়া ক'ব লাগিলে যে 10টা সমষ্টিতে জিকিছোঁ আমি। এইবাৰ মন্ত্ৰিত্বৰ এটা প্ৰসংগ আহিব। নাই, মন্ত্ৰিত্ব প্ৰসংগ এইটো বস্তু নেতৃত্বত এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিব। তেওঁলোকে নেতৃত্বই আমি ভাবোঁ এতিয়া আমাৰ মাজত আলোচনা নিশ্চয় হ'ব। আলোচনাৰ অন্তত এই বস্তুটো আমি মন্ত্ৰিত্ব বিচাৰিম নিবিচাৰিম, মন্ত্ৰিত্বত থাকিম নাথাকিম, এই কথাবিলাক তাৰমানে এটা আলোচনাৰ অন্তত শেষ হ'ব, সিদ্ধান্ত হ'ব আৰু তেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব। আপোনাৰ এই বৰপেটা লোকসভা অন্তৰ্গত যিসমূহ চিট অগপই খেলিছিলে এইখিনি কিন্তু ভালে দেখা গৈছে। নাই, আমাৰ বঙাইগাঁও বৰপেটা লোকসভা সমষ্টিত আমি 5টা সমষ্টি নিৰ্বাচন অৱতীৰ্ণ হৈছিলোঁ। বঙাইগাঁও, বৰপেটা, বজালি, হাজো, শুৱালকুছি আৰু পাকা বেলবাৰী। এতিয়া আমি এই 5টাৰ 4টা সমষ্টিত আমি নিৰ্বাচনত ভাল ফলাফল দেখিবলৈ সক্ষম আমি জয়ী হৈছোঁ। পাকা বেলবাৰী সমষ্টিটো আপোনালোকে জানে, সেইটো তাৰমানে 95% ধৰ্মীয় সংখ্যালঘুৰ লগ বসতিপূৰ্ণ সমষ্টি এটা। গতিকে তাত আমি ভাল ফলাফল দেখুৱাব চিন্তা কৰাটোৱে, ভাল ফলাফল পাম বুলি চিন্তা কৰাটোৱে আচলতে অমূলক। গতিকে সেইটোত আমি পৰাজয় বৰণ কৰিছোঁ। কিন্তু বাকী যিকেইটা সমষ্টিত অসম গণ পৰিষদ দলে বিজয়ী হ'ব পৰা সমষ্টি আছে, গোটেইকেইটাতে আমি বিজয়ী হৈছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।